ৰাজ্যৰ লগতে দক্ষিণ কামৰূপ বিভিন্ন সত্ৰ দেৱালয়ত উলহ মালহেৰে অনুষ্ঠিত হ'ল শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰে অংশগ্ৰহণেৰে দৌল মহোৎসৱটি সম্পূৰ্ণ পবিত্ৰ মিলনভূমিলৈ পৰিণত হোৱা দেখা পোৱা গ'ল। অসম মেঘালয় সীমান্তৱৰ্তী মাটাইখাৰ মাটিফুটা সত্ৰত অনুষ্ঠিত হোৱা দৌল মহোৎসৱত লোকে লোকাৰণ্য পৰিৱেশ দেখা পোৱা গ'ল। আনহাতে উপদানী তালুকৰ শ্ৰী শ্ৰী ঘিলাবাৰী বুঢ়াগোহাঁই দেৱালয় সত্ৰতো দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। ইফালে সৎপুৰ মদনমোহন মাটিফুটা দেৱালয় সত্ৰতো তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। এই দৌল উৎসৱটো চলাটো আমি ক'বই নোৱাৰোঁ। আমাৰ পিতৃ পিতামহে আজি বহু বছৰ আগৰ পৰাই আমাৰ মুঠৰ পৰা যেতিয়া ইয়াত গোঁসাই স্থাপন হৈছে সেই দিন ধৰিয়ে তাৰমানে এই ফাগুন মাহৰ যিটো দৌল পূৰ্ণিমা এই পূৰ্ণিমাহত মানে এই উৎসৱটো পালন কৰি আহিছে প্ৰত্যেক বছৰে বৰ্তমানলৈ। দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা এই দৌল মহোৎসৱত উপস্থিত সকলোৰে ৰং আবিৰৰ লগতে ভক্তিৰোষত বুৰ যোৱা পৰিলক্ষিত হ'ল। প্ৰথমতে শক্তি পূজাৰ আৰম্ভ হয় আৰু আপোনালোকে জানে যে আমাৰ জনজাতীয় পিছপৰা অঞ্চলবিলাকত আঠটা পূজাৰ বিস্তৃত প্ৰচাৰ আছিলে। কিন্তু যেতিয়া মহাপুৰুষ মাধৱদেৱে বঢ়িয়া এটাত যেতিয়া ধৰ্ম প্ৰচাৰৰ কাৰণে সনাতন ধৰ্ম প্ৰচাৰৰ কাৰণে বা নৱবৈষ্ণৱ ধৰ্মটি প্ৰচাৰৰ কাৰণে পঠাইছিলে তেতিয়া মাধৱদেৱৰ নিৰ্দেশমৰ্মে বঢ়িয়াকৈ আমাৰ ইয়ালৈ আহি তেখেতে ইয়াত আমাক কালক্ৰম দি গৈছিল আৰু তেতিয়াৰ পৰা এই দৌল উৎসৱটো আৰম্ভ হৈছে আৰু তেতিয়াৰ পৰা আমাৰ এই শক্তি পূজাৰ ধাৰণাটো আমাৰ ইয়াত শেষ হৈ গৈছে আৰু বৈষ্ণৱ ধৰ্মৰ ওপৰত আমি ইয়াত চলি আছোঁ। দক্ষিণ কামৰূপৰ পৰা মুনীন্দ্ৰ দাসৰ প্ৰতিবেদন, এনি ভাৰত 24।